নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলোৱে ভালে আছে। মই বৰ্তমান উপস্থিত আছোঁ এয়া ঢলা তালাপৰ ঢলা গাঁৱৰ এয়া সৰিয়হবাৰী এখন, আৰু ইমান সুন্দৰ সৰিয়হবাৰী চাবলৈ আহিছোঁ। এয়া চক শ বিঘা সৰিয়হ খেতি কৰিছে ইয়াৰে এজন কৃষকে, আৰু সৰিয়হ বহুত সুন্দৰ হৈছে। এয়া চাওক, আৰু ইয়াৰ পৰা এতিয়া কৃষকে বহুত ধুনীয়া এটা লাভৱান হ'ব, গোটাকৈ ধন এটা পাব। এয়া সৰিয়হবাৰী ইমান ধুনীয়া লাগিছে চাওক। ইয়াত কমেও 100 বিঘাটো হৈ যাব, ইমানখিনি সৰিয়হবাৰী ইয়াত আছে। সুন্দৰ হৈছে চাওক, মোৰ পাছফালে সকলো সৰিয়হ সৰিয়হ সৰিয়হ, কেৱল সৰিয়হ। এয়া চাওক কিমান ধুনীয়া সৰিয়হবাৰী। বন্ধুসকল, এই সৰিয়হ খেতি বিশেষকৈ অক্টোবৰ নৱেম্বৰ মাহৰ পৰা আৰম্ভ কৰে খেতি কৰিবৰ কাৰণে, আৰু ডিচেম্বৰৰ মাহতো কিছুমানে কৰি থকা দেখা যায়, কিন্তু এইবিলাক শেহতীয়া হয়গৈ। আৰু এই কৃষকৰ এজন দাদাক সুধিছিলোঁ, কৃষক দাদাক, তেখেতে কৈছিল যে এবিঘাত মাটিত মানে কিমান কেজি সৰিয়হ প্ৰয়োজন হয় বুলি। তেখেতে কৈছিল পাৰ বিঘাত 3 কেজি মানকৈ সৰিয়হ বোলে তেখেতসকলে ছটিয়ায়, আৰু বেছি দিলেও অৱশ্যে বেছি ডাঠ হয়, বেছি ঘন হৈ যায়। সেয়েহে সিহঁতে 3 কেজি পাৰ বিঘাত দিওঁ বুলি কৈছে। আৰু চাওক আপোনালোকে, এইবিলাক ইমান ধুনীয়া হৈছে সৰিয়হ, আৰু জানুৱাৰী মাহত আৰু ভৰপূৰ হ'ব, আৰু সুন্দৰ দেখিবলৈ ভাল লাগিব। বন্ধুসকল, আপোনালোকে নিশ্চয় মন কৰিছে যে কৃষকসকলে এনেকুৱা সৰিয়হ খেতি কৰি এটা মোটাকৈ ধন সংগ্ৰহ কৰিবলৈ সক্ষম হয়। গতিকে যিসকল কৃষক বন্ধুৱে এনেকুৱা খেতিৰ লগত জড়িত আছে, সেইসকলে নিজৰ মাটি নাথাকিলেও এনেকৈ ইয়াৰে স্থানীয় যিসকল ৰাইজ আছে, সিহঁতৰ বৃহৎ মাটি এনেই পৰি থাকে, সিহঁতৰ পৰা লিজত লৈ হ'লেও সৰিয়হ খেতি কৰিবলৈ পাৰে। আৰু এনেকৈ কৰা দেখিছোঁ, দূৰৰ পৰা আহি কিছুমান খেতিয়কে এনেকৈ খেতি কৰিছে লিজত মাটি লৈ। আৰু এটা কথা মন কৰিব যে এই খেতি বিশেষকৈ পুঁজি ফচাব নালাগে, আৰু বেছি দিন পুঁজি ফচাই থ'বওলগীয়া নহয়, কিন্তু নিজে চোৱা চিতা কৰিব লাগিব। নহ'লেতো বিভিন্ন ধৰণৰ কিছুমান দুষ্কৃতিকাৰী মানুহ আছে, সেইসকলে শাক খাবলৈ বুলি বা চব্জি খাবলৈ বুলি এইবিলাক উঠাই লৈ যোৱা দেখা যায়। গতিকে এনেবিলাক ক্ষেত্ৰত শিবিৰ পাতি ইয়াত নিজে থকাটো ভাল হয়। এই সৰিয়হবাৰীখন 0 পইণ্ট যিটো ডক্টৰ ভূপেন হাজৰিকা দলঙৰ কাষৰ এখন গাঁৱত অৱস্থিত আছে। আৰু ইয়াত যেতিয়া ইয়াৰ কৃষক অৰ্থাৎ কৃষক দাদাজনক যেতিয়া সুধিছিলোঁ, তেতিয়া তেখেতে কৈছিল যে ইয়াৰ খাঁটি সৰিয়হ তেলৰ দাম পাৰ লিটাৰ 100 টকাকৈ লোৱা হয় বুলি। অৰ্থাৎ বন্ধু বান্ধৱসকল, আমাৰ পিনেতো 240 260 এনেকৈ খাঁটি সৰিয়হ তেলৰ দাম লোৱা দেখা যায়। গতিকে বেপাৰ বাণিজ্যৰ কথাটোতো বেছিকৈ নকওঁ বাৰু, সেইটো স্থানভেদে বেলেগ ৰেট হয়েই। আৰু বন্ধু বান্ধৱসকল, সেয়েহে আপোনালোকে ইচ্ছা কৰিলে এনেকৈ সুন্দৰকৈ সৰিয়হ খেতি কৰিব পাৰে। আৰু আহক আপোনালোকে কৰকহি, এয়া এটা ধুনীয়া মুনাফা লাভ কৰিব পাৰি। কম পুঁজি ফচাই কম সময়তে লাভৱান হ'ব পাৰি। যিহেতু অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ ইমানখিনি সময়তে এই সৰিয়হবিলাক ইয়াত সিঁচি দিয়া হয়। তাৰপিছত ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মানত ইয়াক তেল প্ৰস্তুত কৰা হয়। বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানেই। ধন্যবাদ।